Hello everyone, please welcome to my channel, Jay Shankar Bor Legal Firm. আজি কিছুমান টপিক ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ। কিছুমান টপিক ছাবজেক্ট মেটাৰ আপোনালোকৰ লগত জাষ্ট শ্বেয়াৰ কৰিব ওলাইছোঁ। প্ৰথমতে লেট মি কাম টু ডিছকাছ আউট যিটো অলপতে হৈ গ'ল এডভান্টেজ আছাম। আমি আপুনি সবেই বা যিবিলাকে আমি বুজি পাওঁ যে আমাৰ অসমখন উন্নতিৰ জখলাত বগাবলৈ গৈ আছে। অসমৰ যিটো উন্নতি, যিটো ডেভেলপমেণ্ট, যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, যিটো ইনভেষ্টমেণ্ট, যিটো যিবিলাকে আমি বুজোঁ যে আমাৰ অসমত বাহিৰৰ বহুত কোম্পানী কৰ্পৰেট গোষ্ঠীবিলাকে ইয়াত টকা খুটাব, কোম্পানী খুলিব, চাকৰি ওলাব আৰু আশা কৰা হৈছে যে আমাৰ বহুতো অসমীয়া মানুহবিলাকৰ চাকৰি ইয়াত পাব, তেওঁলোকে চাকৰি পাব, এইটো এটা অনুমান কৰা হৈছে। গতিকে বহুত ধৰণৰ ইছ্যু আছে, বহুত ধৰণৰ ডিছকাশ্যন আছে, বহুত ধৰণৰ ছাবজেক্ট আছে। আমি যিটো সাধাৰণ ভাষাত বুজি পাওঁ যে অসমখন উন্নতি হ'বলৈ গৈ আছে, উন্নতি হৈছে আৰু উন্নতি হ'বলৈ গৈ আছে। গতিকে এইটো আমাৰ চবৰে অৱগত। কিন্তু ইয়াত এটা কথা আছে যে আমাৰ যিখিনি ৰুৰেল এৰিয়া, আমি যিখিনি গাঁৱৰ মানুহ আছোঁ, সেইবিলাকৰ কাৰণে এইটো এডভান্টেজ আছামৰ যিটো সুবিধা তেওঁলোকে পাবলৈ নাপাব ইজ এ কুৱেশ্যন। আমি এটা সদায় ভয় খাওঁ, আমি সদায় এটা ডিষ্টাৰ্ব পাওঁ যে আমাৰ গাঁৱৰ যিখিনি দুখীয়া মানুহৰ মাটি বাৰী এইটো গভৰ্ণমেণ্টে ৰেগুলেশ্যন কৰে কিছুমান অনুষ্ঠান কৰিবৰ কাৰণে আৰু কৰিও আছে। সেইবিলাক অনুষ্ঠান অ'কে, ভাল হৈছে, তাৰ কাৰণে কিছুমান চাকৰি বাকৰি হৈছে। কিন্তু ইফ ইউ লুক এট হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন জাগিৰত যিটো পেপাৰ মিল, নগাঁও পেপাৰ মিল ইউনিট জাগিৰটোৰ যিটো অৱস্থা হ'ল, সেইটো দেখিলেহে দুখ লাগে। অফক'ৰ্ছ তাত কোম্পানীয়ে তাত এটা কাৰখানা খুলিছে য'ত নেকি আমাৰ অসমীয়া মানুহৰ কৰ্মসংস্থান হ'ব বুলি ভবা হৈছে। গতিকে আমাৰ যিটো এডভান্টেজ আছামৰ গহিনা লৈ যদি গভৰ্ণমেণ্টে আমাৰ ৰুৰেল এৰিয়াত আমাৰ সৰ্বসাধাৰণৰ মাটি যদি কেপচাৰ কৰে, সেইটো কিন্তু কিছুমান ক্ষেত্ৰত অলপ ডিষ্টাৰ্বেঞ্চ হয় বুলি মই ভাবোঁ, আৰু আমাৰ বহুত ৰাইজেও ভাবে। কাৰণ আমি সকলোৱে জানো যে আমাৰ গভৰ্ণমেণ্টৰ, সকলোৱে নহয় কিন্তু কিছুমান MLA মিনিষ্টাৰ কিন্তু মাটি বাৰী লৈ তেওঁলোকে পূৰা ইকুইপ হৈ গ'ল, তেওঁলোকে ইতিমধ্যে ধনী হৈ গ'ল। কিন্তু আমাৰ অসমৰ যিখিনি গাঁৱলীয়া, যিখিনি আমাৰ ট্ৰাইবেল চাব প্লেন আছে, সেইবিলাকৰ কিছুমান মাটি কিন্তু ডিষ্টাৰ্ব হৈ গ'ল মাটি বাৰী ল'লে, যাতে ফাৰ্ডাৰ এই এডভান্টেজ আছাম নামত যাতে আৰু বহুতো তেনেকৈ মাটি তেওঁলোকে গভৰ্ণমেণ্টে যাতে কেপচাৰ নকৰে, এইটো এটা আমাৰ সৰ্বসাধাৰণ ৰাইজৰ ফালৰ পৰা অনুৰোধ থাকিব। অ'কে, ভেৰি গুড, এডভান্টেজ আছাম, অসম ডেভেলপ হ'ব, গুৱাহাটীখন সুন্দৰ হ'বলৈ গৈ আছে, ব্ৰিজ হৈছে। কিন্তু পাৰ্চনেলি মই এটা কথা ভাবোঁ, মই আগতেও এটা প্ৰস্তুত কৰিছিলোঁ যে আমাৰ গুৱাহাটীতো বহুত সমস্যা আছে, খোৱাপানীৰ সমস্যা আছে বুলি কৈছে, যদিও গভৰ্ণমেণ্টে ইজ টেকিং আপ দ্য মেটাৰ, কিন্তু পৰ্যাপ্ত পৰিমাণৰ পানী এতিয়াও সৰ্বসাধাৰণ ৰাইজৰ কাৰণে নাই। কিন্তু যিটো আমি গুৱাহাটীত অফিচিয়েল কামৰ কাৰণে অহা যোৱা কৰি থাকোঁ, আমি এটা ফিল কৰোঁ, মই ফিল কৰোঁ বিশেষকৈ যে যিটো ৱাছৰুম, মই আগতে এটা প্ৰস্তুত কৰিছোঁ, ৱাছৰুম এইটো খুব ফ্ৰিকুৱেঞ্চি জেগাই এইবিলাক থাকিব লাগে, তেতিয়া সুবিধা হয়। দ্বিতীয়তে যিটো ৱাটাৰ লগিং ইন গুৱাহাটী চিটি, এইটোতো প্ৰতি বছৰে হৈ থাকিব আনটিল আনলেছ গভৰ্ণমেণ্ট টেক্স চাম স্পেচিয়েল ষ্টেপছ। কিন্তু গুৱাহাটীৰ এই যিটো আৰ্টিফিচিয়েল ফ্লাড, এইটো কিন্তু হৈ থাকিব। আকৌ বাৰিষা কালত যেতিয়া গুৱাহাটীত ফ্লাড আহিব, কিন্তু আমিতো দেখা নাই যে ইয়াৰ কাৰণে কিবা ব্যৱস্থা লৈছে বুলি পেলাই, গতিকে সময়ে ক'ব। গতিকে এডভান্টেজ আছামৰ ভিতৰতো এই গুৱাহাটীৰ যিটো ফ্লাড, সেইটো কিন্তু টেক আপ কৰিব লাগে বুলি মই ভাবোঁ। ৰাইজে চাগে এইটোৱে ভাবে যে গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানী, সেইটো যাতে পূৰা নিৰ্মূল কৰিব পাৰে। ইয়াত পলিটিক্স কৰি লাভ নাই, ইহষ্টিমক দোষাৰোপ কৰি লাভ নাই। আমাৰ যিখিনি গুৱাহাটীৰ যিটো পাহাৰৰ যিটো বাসিন্দা, তেওঁলোকে এইটো চাব লাগিব যাতে য'তে ত'তে পাহাৰ
খান্দি পেলাই তাতে প্ৰব্লেম নকৰে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট ইছ্যু বুলি মই ভাবোঁ। আৰু এটা আমি লক্ষ্য কৰিব লাগিব যে অসমখন উন্নতি হৈছে, কিন্তু কৃষিৰ ক্ষেত্ৰত কিমান ডেভেলপ হৈছে সেই বস্তুটো কিন্তু পঞ্জাৱৰ নিচিনাকৈ বোধহয় অসমত হোৱা নাই, সেইটো চাব লাগিব। আৰু এটা ইছ্যু, এটা ছাবজেক্ট মেটাৰ, আমাৰ যে কৈছে যে টি গাৰ্ডেন যিখিনি আছে, যাতে গভৰ্ণমেণ্টে এই টি গাৰ্ডেন যাতে বিলুপ্ত নকৰে, যে তেওঁলোকে কিছুমান টি গাৰ্ডেন ধ্বংস কৰি পেলাই তাত কিছুমান অনুষ্ঠান পাতিব, কৰ্পৰেট গোষ্ঠীয়ে কিছুমান তাত অফিচ কৰিব বা কিছুমান তাত ইণ্ডাষ্ট্ৰী কৰিব, এনেকুৱা যাতে নহয়। টি গাৰ্ডেন হৈয়ে থাকক, কাৰণ এইটো টি গাৰ্ডেনে এটা সভাৱৰ্ধনো কৰি আছে, প্লাছ যিটো আমাৰ ইক'লজিকেল বেলেঞ্চ বা যিটো এনভাইৰনমেণ্ট, এইবিলাক কণ্ট্ৰল কৰি আছে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট ইছ্যু। আৰু এটা কথা হ'ল কি, যে আমাৰ অসমত ইতিমধ্যেতো বহুত ইণ্ডাষ্ট্ৰী, স্মল স্কেল ইণ্ডাষ্ট্ৰী ক্ল'জ হৈ গ'ল। সেইবিলাক জীয়াব নোৱাৰেনে? যেনে আমাৰ ৰঙিয়াতো এটা টেক্সটাইল ইণ্ডাষ্ট্ৰী আছিলে, জাগিৰোডতো বহুত তেনেকৈ স্মল স্কেল ইণ্ডাষ্ট্ৰী আছিলে, কি বুলি কয়, গোলাঘাট ডিষ্ট্ৰিক্টত চুগাৰ মিল আছিলে, so many স্মল স্কেল ইণ্ডাষ্ট্ৰী আছিলে। এইবিলাক যাতে জীয়াই উঠিব পাৰে, জাষ্ট ইন দ্য নেম অফ দ্য এডভান্টেজ আছাম, এইটো গভৰ্ণমেণ্টে কৰিব নোৱাৰেনে? ঠিক এনেকুৱা কিছুমান ছাবজেক্ট আছে যিটো নেকি এডভান্টেজ আছামৰ ক্ষেত্ৰত যাতে এইখিনি চকু দি পেলাই গভৰ্ণমেণ্টে ডেভেলপ কৰে। ন' ডাউট কৰ্পৰেট গোষ্ঠী ইয়াত আহিব, ৱেলকাম, তেওঁলোকে ইনভেষ্টমেণ্ট কৰক, কিন্তু আমাৰ যিখিনি ৰুৰেল এৰিয়া যাতে ডিষ্টাৰ্ব নহয়, বৰঞ্চ তেওঁলোকে মাছ বেনিফিটেড হয়, এইটো আমি আশা কৰোঁ। গভৰ্ণমেণ্টে যিখিনি স্কিম ওলাইছে আমাৰ গাঁৱৰ মানুহৰ কাৰণে বা সৰ্বসাধাৰণ ৰাইজৰ কাৰণে, যেনে চাউলৰ যিটো যোগান, বিনামূলীয়া চাউল, ৱেল এণ্ড গুড, দুখীয়া মানুহ পাইছে, পাওক বাৰু। আৰু কিন্তু তাত যিখিনি আমাৰ পেঞ্চন হোল্ডাৰ মানুহ, চাকৰি কৰা মানুহ, তেওঁলোকে নাপায়। কিন্তু পেঞ্চন হোল্ডাৰ বা চাকৰি কৰা মানুহৰ মাজতে কিছুমান আমি যিটো শুনি থাকোঁ ৰিপৰ্টেডলি, যে তেওঁলোকেও এনেকুৱা ধৰণৰ 2 নম্বৰী কৰি পেলাই লৈ আছে। গতিকে এইখিনিও ভালকৈ চকু দিব লাগিব। আমাৰ এইটো হাম্বল ৰিকুৱেষ্ট থাকিব গভৰ্ণমেণ্টক, যাতে আমাৰ MLA মিনিষ্টাৰে ক'ৰবাত 4 লেন ৰাস্তা নিৰ্মাণ হোৱাৰ অজুহাতত দেখুৱাই পেলাই যাতে মাটি বাৰী দুখীয়া মানুহৰ পৰা কেপচাৰ নকৰে। আৰু মাটি বাৰী যিটো কেলেংকাৰী হয় বুলি পেলাই আমি জানো ৰিপৰ্টেডলি, বিশেষকৈ যিবিলাক চাৰ্কল অফিচ আছে, সেইবিলাকত নিকা হ'লে ভাল হয় বুলি আমি ভাবোঁ। বহুত ধৰণৰ এইবিলাক ইছ্যু আছে যিটো নেকি ডিছকাছ কৰিবলৈ আৰু টু বি চল্ভ, যাৰ যিখিনি মোৰ সাধাৰণ জ্ঞানেৰে এইখিনিহে মই চিম্পলি আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিলোঁ। থেংক ইউ ভেৰি মাছ।